বজাৰ যা হ'ল নে নাই ঈদৰ? কিয় ঈদৰ বজাৰ হোৱা নাই এতিয়াও? মই কাম চাম নাইকিয়া একদম অৱস্থা বেয়া হৈ আছে, চবৰে মাথা কামেই নকৰে। আপুনি লৈছে নে নাই? নাই মইনো ক'ত ল'ম, মানুহজনীৰ কাৰণে লৈ দিছো। আপুনিতো মানুহজনী ছোৱালীটোক দিছে, মইতো এইটোও দিব পৰা নাই, অৱস্থা এনেকুৱা বেয়া হৈ আছে। হ'ব একো নাই। অবে 500 টকা দেখোন ভাই, 500 টকা পালো দেখোন। ৰোহন দা, আজি আবেলি পাৰ্টি হৈ যাব। এইবিলাক এতিয়া বেয়া কথা, এইবিলাক পোৱা পইচা এই ৰোজাৰ মাহত ভাল নহয়। এটা কাম কৰিব লাগিব, যোন চকুৰে চাব নোৱাৰে, বিকলংক, বহুত দুখীয়া, তেনেকুৱা মানুহক দিম, তেতিয়াহে মনটো ভাল লাগিব। কি কওঁ? দাদা দাদা, অন্ধ মানুহ, কিবা এটা দিব নেকি? মোক কিবা এটা দিয়ক দাদা। 500 টকাৰ কাৰণে তই ভিকাৰী হৈ গলি? তবা ল ভাই, এইটো 500 টকা তোকে দিলো ৰে ভাই, ল। আচ্ছা, কথা এটা কওঁ, আপোনালোকৰ ফেমিলিটো এনেকুৱা বহুতো মানুহ আছে যাক পইচাৰ জৰুৰত হয়। যদি আপোনালোকে ঈদৰ ফিতৰা বা কিবা হেল্প কৰিম বুলি ভাবে, নিজৰ ফেমিলি প্ৰথম চাব যে কাক পইচা লাগি আছে। কাৰণ পৰৰ মানুহটো ঠিক আছে, আপোনালোকে যদি পইচা বহুত আছে তে পৰৰ মানুহজনকো দিয়ক, কিন্তু নিজৰ মানুহজনক যদি আপুনি 2 পইচা দিয়ে, তেনেহ'লে কি ঠিক বিপদে আপদে সেই মানুহজনে পইচাৰে হেল্প নকৰিলেও আপোনাক হেল্প কৰিব পাৰে। কাৰণ ধনী মানুহে আপোনাৰ লগত হস্পিটেলত গোটেই ৰাতি নাথাকে। চাব, আপুনি যোনকেইজন আপোনাৰ পৰিয়ালত বহুত দুখীয়া মানুহ বা বহুত হেল্পফুল মানুহ, তেখেতসকলেহে থাকে আপোনাৰ লগত হস্পিটেলত ৰাতি। চ' প্ৰথম কথা হৈ গ'ল, এই পইচা কেইটামানো তেখেতসকলে যদি পায় নহয়, মনটো বহুত ফূৰ্তি হ'ব। তো নিজৰ ফেমিলিক প্ৰথমে দিবলৈ চেষ্টা কৰক, তাৰপিছত লোকক। এইখিনিয়ে আজিৰ ভিডিঅ'। থেংক ইউ।